এতিয়া এই নিশাৰ ভাগত উপস্থিত আছোঁ কলিয়াবৰৰ হাটবৰৰ ওচৰৰ বামুণী জাওকটা মাজগাঁও এখন বৃহৎ পথাৰ আৰু এই বৃহৎ পথাৰত এতিয়া নিশাৰ ভাগত জাক জাক বনৰীয়া হাতী অৱস্থান গ্ৰহণ কৰিছে। ৰাইজে পহৰা দিছে কিন্তু কাণ সাৰ নাই বন বিভাগৰ। ৰাইজৰ এই সোণালী ধান ইতিমধ্যেই জাক জাক হাতীয়ে প্ৰতিদিনে নষ্ট কৰি পেলাইছে। কাৰণ এই অঞ্চলত কাৰ্বি পাহাৰৰ পৰা প্ৰতিদিনে নামি আহিছে জাক জাক হাতী। আমাৰ লগত এগৰাকী কৃষক আছে। জাক জাক হাতী নামি আহিছে, জাক জাক হাতী আহি আছে, খেদিবলগীয়া মানুহ নাই। খেতিপথাৰ নষ্ট কৰি খেতিপথাৰ বহুত নষ্ট কৰি আছে একদম। বন বিভাগ আহিছে নাই অহা। হয়, এনেদৰে দেখা পালে এগৰাকী কৃষকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এনেদৰে নিশাৰ ভাগতো এই খেতিপথাৰ পহৰাত ব্যস্ত হৈ পৰিছে। কাৰণ তেওঁলোকৰ অতি কষ্টৰে খেতিডৰা চপাবলৈ তেওঁলোকে পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ তেওঁলোকে এনেদৰে ৰাতি নিশাৰ ভাগত পহৰা দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কাৰণ কাৰ্বি পাহাৰৰ পৰা জাকে জাকে হাতী এনে নামি আহি প্ৰতি নিশাই এই সোণালী শস্য নষ্ট কৰি পেলাইছে। আমাৰ লগত আৰু এগৰাকী কৃষক আছে। আপোনালোকে নিশাৰ ভাগতো পহৰাৰ ব্যৱস্থা কৰিছে কাৰণ জাকে জাকে হাতী নামি আহিছে। কি কৰিম এতিয়া, উপায় নাই। কওক, বছৰৰ পেটৰ ভাতমুঠি যোগাৰ কৰিবই লাগিব। কি কৰিম, চৰকাৰে যেতিয়া ব্যৱস্থা নাই কৰে আমিতো কৰিব লাগিব। আমি ৰাইজেতো কৰিব লাগিব, নকৰিলেতো উপায় নাই। শ মানুহে পহৰা দিছে। পহৰা দিবই লাগিব, উপায় নাই। ফৰেষ্টৰ মানুহ এজনো নাই। চাওক, যদি এজনমান আছে আপোনালোকে চাওক। আমি মিছা কথা ক'ব পাৰোঁ, আপোনালোকে চাওক এজনমান আছে নেকি চাওক। ফৰেষ্টৰ মানুহ শ বিঘা খেতি মাটি নষ্ট কৰি আমাৰ জীৱনৰ মূল্য নাই, কিন্তু জীৱ জন্তুৰ মূল্য আছে। আমাৰ মূল্য নাই। এতিয়া চৰকাৰৰ মূল্য সেইটোৱে কথা। আৰু আমি কি ক'ম আৰু তাতে বেছিকৈ। হয়, এগৰাকী কৃষকে এই নিশাৰ ভাগত পহাৰত অৱস্থাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত স্থানীয় আৰু এগৰাকী আছে। এনেদৰে তেখেতে পহৰাৰ ব্যৱস্থা কৰিছে। কওকচোন, ধান খেতি কিমান নষ্ট কৰিছে? বহুত নষ্ট কৰিছে এই বৃহৎ অঞ্চলটো বহুত। চাওক না আপোনালোকে এইফালে টৰ্চটো দেখাই আছোঁ, চাওক না। নিজেই কিনি অনা, ফৰেষ্টৰবিলাকে একো দিয়া নাই। এয়া চাই লওক কি ধুনীয়াকৈ একদম দেখি পাব, কিন্তু ফৰেষ্টৰ এটাও মানুহ নাই। এইফালে চাওক, আছে নেকি ফৰেষ্টৰ মানুহ? কোনোবা কোনো নাই। পহৰা দিছে। পহৰা দিবই লাগিব। আমাৰ ইফালেও ধান আছে। হাতীৰ মেল লাগিছে আৰু সদায় আহি আছে। সদায় এদিনো বাকী নাই। বেলি নবহাৰ আগতে আহি পাই যায়। ধান কাটো ৰাতিকালে ইয়াত পহৰা কৰোঁ। ধান খেতিপথাৰ নষ্ট কৰি পেলাইছে। খেতিপথাৰ মানে ধান কাটিবই পৰা নাই। ইয়াত গোটেই ধান হাতীয়ে খাই পেলালে। মানুহ কাটিবই পৰা নাই, হাতীয়ে খাই পেলালে। ৰাতি পহৰা দিবলগীয়া হৈছে। ৰাতি পহৰা দিলেওতো ৰখাব নোৱাৰোঁ। এফালে খেদিলে ইফালে খেদিলে ক'ত পাৰিব আৰু। শুই আছোঁ এতিয়া ৰাতি গোটেই। কালি 3টা বজালৈকে আমি শুব পৰা নাই। 4টালৈকে আমি বিচনাত ধৰিছোঁ। এই হাতী উৎপাত সদায় আহি আছে। সদায়। কেতিয়াবা এনেকুৱা হৈ যায় মানে খেদিব যাবই নোৱাৰোঁ। এনে হাতী আমাকে খেদি আহে। কি কৰিম, ৰাস্তাতে বহি জুই চলাই থাকিম আৰু। ফৰেষ্ট আহি যেন নাই? ফৰেষ্টে আজিলৈকে এতিয়ালৈকে আমাৰ গাঁৱত আহি পোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।